নমস্কাৰ আলোচনা কৰিছোঁ এনচিইআৰটি মেথমেটিক্স ক্লাছ 9ৰ এক্সাৰসাইজ নাম্বাৰ 2.2 কুৱেশ্যন নাম্বাৰ 1ৰ পৰা সো ইয়াতে কুৱেশ্যন নাম্বাৰ 1ত কি কৈছে যে 5x - 4x² + 3 বহুপদটোৰ মান নিৰ্ণয় কৰা যেতিয়া x = 0 x = -1 বা x = 2 সো সলিউশন সো পোনপ্ৰথমে আমি চাম আমি এনেকৈ লিখিম যে let p of x is equal to 5x minus 4x² plus 3. So number 1 কি আছে x is equal to 0. So therefore p of 0 তেতিয়াহ'লে এইকেইটাত আমি 0 ভাব লাগিব তো 5 into 0 minus 4 into 0 ওপৰত স্কোয়াৰ আছে প্লাস 3 তেতিয়াহ'লে 5 শূন্য গুণ 0 0 কি স্কোয়াৰ কৰিলে 0 পাম 0 লগত 4 পূৰণ কৰিলে আমি 0 পাম প্লাস কিমান আহিব 3 তেতিয়াহ'লে ইয়াৰ পৰা আমি কিমান পাম 3 পাম নাম্বার 2 কি আছে নাম্বার 2 আমি বহাব লাগে -1 তেতিয়াহ'লে ইয়াতে লিখা প্ৰথমে 5 into -1 minus 4 into কি আছিল minus x স্কোয়াৰ আছিল তো -1 স্কোয়াৰ প্লাস 3 তেতিয়াহ'লে আমি ইয়াৰ পৰা কিমান পাম -5 সো -4 1ক স্কোয়াৰ কৰিলে আমি কিমান পাম 1 পাম আৰু -1ক স্কোয়াৰ কৰিলে 1 পাম তাৰ মানে আমি যদি এনেকৈ চাওঁ -1 into -1 তেতিয়াহ'লে কিমান আহিব মাইনাস ইনটু মাইনাস হলে প্লাস হৈ যাব +1 ইয়াতে কিমান আছে +3 তো -5 ইয়াতে কিমান আহিব -4 তেতিয়াহ'লে কিমান আহিব -9 +3 তাৰ মানে কিমান আহিব ইয়াতে -6 হৈ যাব সো নাম্বাৰ 3 আমি চাবলৈ গ'লে নাম্বাৰ 3 চোৱা কি আছে x = 2 সো therefore p of 2 is equal to তেতিয়াহ'লে আমি ইয়াতে কি লিখিম ইয়াতে লিখিম আমি 5 into 2 minus 4 into 2 স্কোয়াৰ plus 3 তেতিয়াহ'লে ইয়াৰ পৰা 5 টু যা কিমান আহিব 10 minus 4 into 2 স্কোয়াৰ কৰিলে আমি কিমান পাম 4 পাম plus 3 তেতিয়াহ'লে ইয়াতে কিমান পাম 10 minus 4 যা কিমান আহিব 16 plus কিমান আহিব 3 তেতিয়াহ'লে 10ৰ পৰা যদি আমি 16ক বিয়োগ কৰিব যাওঁ তেতিয়াহ'লে ইয়াতে কিমান আহিব এটা কাম কৰিব পাৰোঁ 10 আৰু 3 দুয়োটাই পজিটিভ আছে তো দুটাক প্লাস কৰিলে 13 minus 16 তেতিয়াহ'লে 13ৰ পৰা 16ক মাইনাস কৰিলে -3 তাৰ মানে 16ৰ পৰা 13ক মাইনাস কৰিলে 3 আৰু ডাঙৰটো নেগেটিভ আছিল সো -3 নেক্সট কৈছে কি ইয়াতে তলৰ বহুপদৰ প্ৰত্যেকৰ বাবে p of 0 p of 1 p of 2 নিৰ্ণয় কৰিব লাগে p of 0 p of 1 আৰু p of 2 তেতিয়াহ'লে আমি ইয়াৰ পৰা কাম কৰিম কোৱেশ্চন নম্বৰ যেটো 4 আছে এটো মই সমাধান কৰিম বাকিখিনি তোমালোকৰ হোমৱৰ্ক থাকিব তো চোৱা p of x = আমাৰ ইয়াতে কি দিয়া আছে x - 1 whole into x plus 1 তেতিয়াহ'লে আমি ইয়াৰ পৰা চাবলৈ গ'লে p of 0 যদি আমি চাওঁ তেতিয়াহ'লে ইয়াতে কি লিখিম 0 - 1 0 plus 1 তেতিয়াহ'লে 0 পৰা 1 মাইনাস কৰিলে কিমান পাম -1 into 0 লগত 1 প্লাস কৰিলে কিমান পাম 1 পাম তো দুটাক আমি পূৰণ কৰিলে -1 পাম আমি যদি p of ইয়াতে 1 বহাই দিওঁ তেতিয়াহ'লে আমাৰ ইয়াতে কিমান আহিব 1 - 1 আৰু এটা আহিব 1 plus 1 তেতিয়াহ'লে 1 - 1 মানে 0 আৰু 1 plus 1 মানে কিমান 2 তো দুটা পূৰণ কৰিলে আমি কিমান পাম 0 পাম তাৰ পিছত p of যদি আমি 2 বহাই দিওঁ ইয়াতে p of 2 বহাও তেতিয়াহ'লে সো ইয়াতে কি পাম আমি x - 1 আছিল তাৰ মানে 2 - 1 আৰু এটা কি আছিল x plus 1 তাৰ মানে 2 plus 1 তেতিয়াহ'লে 2 - 1 মানে কিমান 1 আৰু 2 plus 1 মানে কিমান 3 তেতিয়াহ'লে কিমান আহিব 3 তো এনেকৈ য'ত তোমাৰ কিনে x আছে নাইবা y আছে নাইবা t আছে তাতে যাতে এবাৰ 0 এবাৰ 1 এবাৰ 2 বহাই কিনে আমি সমাধান কৰিব লাগিব নেক্সট একেদৰে আমি চাবলৈ গ'লে কাষত উল্লেখ কৰা মানবোৰ শূন্য হয় না নাই বহুপদটো সত্যাপন কৰিব লাগে মানে যদি আমি x ৰ ভ্যালুটো ইয়াতে বহাই দিয়াৰ পিছত যদি আমি 0 পাওঁ তেতিয়াহ'লে শূন্য হয় 0 যদি নাপাওঁ তেতিয়াহ'লে শূন্য নহয় তো চোৱা আমি যদি p of ইয়াতে -1/3 বহাই দিওঁ তেতিয়াহ'লে আমি কি পাম 3 into x x মানে কিমান -1/3 প্লাস কিমান আছে 1 তেতিয়াহ'লে ইয়াৰ পৰা 3 কেনসেল হ'লে ইয়াতে থাকিলে কিমান -1 plus 1 is equal to 0 so therefore শূন্য হয় ওকে সো এবাৰ যদি আমি এটুত চাওঁ এটুত কি আছে ইয়াতে p of ইয়াতে আমাৰ কি বহাব লাগে 4/5 সো p of যদি আমি 4/5 বহাই দিওঁ তেতিয়াহ'লে ইয়াতে কিমান আহিব 4/5 ইয়াতে 5x x মানে কিমান 4/5 মাইনাস কি আছে পাই তেতিয়াহ'লে ইয়াৰ পৰা 4 কেনসেল 5 কেনসেল কৰিলে কি আহিব 4 - পাই তেতিয়াহ'লে এইটো শূন্য নাপালোঁ তাৰ মানে শূন্য নহয় নেক্সট আমি চাম এটুক যদি আমি p of এবাৰ কি কৈছে +1 বহাই দিয়া তেতিয়াহ'লে ইয়াতে কি আহিব 1 স্কোয়াৰ -1 তেতিয়াহ'লে 1 - 1 তাৰ মানে 0 শূন্য হয়
আকৌ পি অফ মাইনাছ 1 বহাই দিলে ইয়াতে কি হ'ব -1 স্কোৱাৰ -1 তেতিয়াহ'লে আমি কি পাম ইয়াতে 1 - 1 = 0 তেতিয়াহ'লে আমি কি পাম যে 0 হয় ওকে নেক্সট আমি চাম কুৱেশ্যন নাম্বাৰ 3 ৰ 4ত কি কৈছে ইয়াতে -1 বহাব লাগে +2 বহাব লাগে তো বহাই কিনে আমি চাম এটা আমাৰ হোমৱৰ্ক থাকিল নেক্সট আমি চাম কুৱেশ্যন নাম্বাৰ 3 এই গোটেইকেইটা চ' ইয়াতে চিকেট আছে একদম ইজি আছে আমি 6 নম্বৰ চাবলৈ গ'লে 6 নম্বৰ ইয়াতে কি আছে যে পি অফ আমি কি বহাব লাগে -m/l ইয়াতে কি আছে lx চ' x মানে কি আছে -m/l ওকে প্লাছ কি আছিল ইয়াতে m তো এইটো l কেনসেল কৰিলে ইয়াতে কি থাকিব -m প্লাছ কি থাকিব m তেতিয়াহ'লে কি পাম আমি ইয়াৰ পৰা 0 নেক্সট ওৱান নাম্বাৰ 7ত কি আছে এইটো ইজি হয় তেতিয়া আমি ক'বলৈ গ'লে প্ৰথমে আমি -1 যদি √3 বহাই দিওঁ তেতিয়াহ'লে ইয়াতে কি আছিল 3x² চ' 3x ত কি বহাইছোঁ -1 √3 স্কোৱাৰ আহিব মাইনাছ কিমান আছে 1 তো ইয়াৰ পৰা যদি আমি চাওঁ 3 মাইনাছ ইনটু মাইনাছ কৰিলে আমি কি পাম প্লাছ আৰু ইয়াতে 1 স্কোৱাৰ কৰিলে 1 আৰু এইটো স্কোৱাৰ ৰুট কেনসেল হ'লে ইয়াতে আহিব 3 চ' এইটো 3 কেনসেল কৰিব পাৰিম তেতিয়াহ'লে ইয়াতে কি পাম আমি 1 - 1 দ্যাট মিন্স 0 তেতিয়াহ'লে আমি কি পাম ইয়াতে 0 হয় একেদৰে যেটো আমি পজিটিভ পাইছোঁ এইটোকে আমি বহাই দিম মানে ইয়াতে আমাক দি আছে 2/√3 এইটোকে এবাৰ বহাই দিয়া আৰু এনসাৰটো উলিয়াই লোৱা নেক্সট কি কৈছে নাম্বাৰ 4ত যে তলৰ বহুপদবোৰৰ শূন্য নিৰ্ণয় কৰা এই বহুপদকেইটা কি কৰিব লাগে আমাক শূন্য নিৰ্ণয় কৰিব লাগে তো শূন্য নিৰ্ণয় কৰা মানে কি ইয়াতে আমি চাবলৈ গ'লে ইয়াতে কুৱেশ্যন নাম্বাৰ 1ত কি দিয়া আছে p of x = কি আছে x + 5 so therefore p of x = 0 আমি শূন্য লিব লাগে ইয়াতে x ৰ ঠাইত কি আছে p of x মানে কি আছে x + 5 = 0 তেতিয়াহ'লে আমি ইয়াৰ পৰা কি পালোঁ x = -5 তাৰ মানে ইয়াতে আমি যদি -5 বহাই দিওঁ তেতিয়াহ'লে আমি কি পাম 0 পাম একেদৰে আমি চাবলৈ গ'লে নাম্বাৰ 3 যিটো দি আছে 3 তে আমি এনেকৈ লিখিম যে p of x = 0 তেতিয়াহ'লে ইয়াতে কি আছে p of x মানে 3 কি আছে 2x + 5 = 0 তেতিয়াহ'লে আমি ইয়াৰ পৰা কি পাম 2x = +5 হ'ব গ'লে -5 আৰু ইয়াৰ পৰা আমি x = আমি কি পাম -5/2 নাম্বাৰ 6ত কি আছে নাম্বাৰ 6ত দি আছে p of x = আমি 0 ধৰি লৈছোঁ এতিয়া ইয়াতে যদি আমি চাওঁ p of x মানে কি আছে ax = কি 0 তেতিয়াহ'লে x মানে কি পাম আমি ইয়াতে 0/a তেতিয়াহ'লে ইয়াৰ পৰা আমি কি ক'ম x = কি 0 সিমিলাৰলি আমি এইটো উলিয়াব পাৰিম এইটো তোমাৰ কি আহিব 7 নম্বৰটোত -d/c আহিব এনসাৰ সো ইয়াৰ পিছত আহিব আমাৰ এক্সাৰসাইজ নাম্বাৰ 2.3 যেটো আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম সো তাৰ বাবে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা লগতে বেল আইকনটো দবাই ল'বা আৰু লগতে অল কৰি দিবা সো কিবা সমস্যা থাকিলে নিশ্চয় কমেন্ট কৰি জনাবা আৰু এইটো পিডিএফ যদি লাগে তোমালোকে এই গোটেই চেপ্টাৰৰ পিডিএফটো পাই যাবা এইটো হোৱাটছএপ নম্বৰত তোমালোকে কন্টাক্ট কৰিবা ওকে সো আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ